স্বাগতম জানাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। হাগ্ৰামা মহিলাৰী আজি আনুষ্ঠানিকভাৱে মহামিত্ৰজোঁটৰ অংশ হিচাপে বিপিএফক ঘোষণা কৰিব। আৰু ইতিমধ্যে গুৱাহাটীত এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে। ইতিমধ্যে বিজেপি বিপিএফৰ যি মিত্ৰজোঁট আছিল সেই মিত্ৰজোঁটৰ অৱসান কৰাৰ কথা কালি ঘোষণা কৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নেতৃত্বত হোৱা মহামিত্ৰজোঁটত অংশ ল'ব বিপিএফে। হাগ্ৰামা মহিলাৰীয়ে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিব। আমি পুনে পুনে গৈছো হাগ্ৰামা মহিলাৰীৰ সংবাদ মেললৈ, য'ত আনুষ্ঠানিকভাৱে মহামিত্ৰজোঁটৰ অংশ হিচাপে তেওঁ নিজকে ঘোষণা কৰিব। এয়া আমি দেখুৱাই আছো। ৰিপুন বৰা আছে আৰু লগতে হাগ্ৰামা মহিলাৰী আছে। পুনে পুনে আপোনালোকক সংবাদ মেললৈ লৈ গৈছো। অসমক মুক্ত কৰি অসমৰ আমি ইয়াত ধৰ্ম নিৰপেক্ষতা আমি বজাই ৰাখিবৰ বাবে সংবিধান সম্পূৰ্ণৰূপে যাতে গণতন্ত্ৰ আৰু সংবিধান আমি সম্পূৰ্ণৰূপে যাতে ইয়াত ৰক্ষা কৰিব পাৰোঁ। আৰু অসমৰ যি অৰ্থনীতি বিধ্বস্ত হৈ গ'ল, বিজেপিৰ ভুল কৰ্মসূচী, ভুল পৰিকল্পনা আৰু পুঁজিবাদী নীতিৰ ফলত অসমৰ যি অৰ্থনীতি চাৰিওফালৰ পৰা বিধ্বস্ত হৈ পৰিছে, তাক যাতে আমি পুনৰ উদ্ধাৰ আমি কৰিব পাৰোঁ। আৰু আমাৰ অসমখন আপোনালোকে জানে যে বাৰেৰহণীয়া সংস্কৃতি জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অসমখন বিজেপিৰ অপশাসনত আৰু তেওঁলোকৰ সাম্প্ৰদায়িক চিন্তাধাৰা, সাম্প্ৰদায়িক কাম কাজত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষাৰ মানুহৰ মাজত যি বিজেপিয়ে বিদ্বেষ আৰু ভেদভাৱ বিয়পাই বিভাজন ৰাজনীতি কৰি আছিল, সেইবিলাকৰ যাতে আমি অৱসান ঘটাই পুনৰ আমাৰ শংকৰ আজানৰ সেই শান্তি সম্প্ৰীতিৰ অসম যাতে আমি আকৌ গঢ়ি তুলিব পাৰোঁ, প্ৰগতিৰ অসম যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এই আটাইবিলাক ৰাজনৈতিক দল লগ লাগিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে বিচৰা মতেই আমি যিহেতু লগ লাগিছোঁ, গতিকে অসমৰ ৰাইজে নিশ্চয় এই নিৰ্বাচনত এই মহাজোঁটক বিপুলভাৱে সমৰ্থন জনাই মহাজোঁটৰ নেতৃত্বত চৰকাৰ গঠন কৰি অসমৰ যি আমি উন্নয়নৰ কথা কৈছোঁ তাক যাতে আমি পুনৰ অব্যাহত ৰাখিব পাৰোঁ, ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। মই এতিয়া আপোনালোকক মই আৰু বিশেষ নকওঁ, আপোনালোক আমাৰ সকলোৱে অকণ অকণ ক'ব। মই এতিয়া আপোনালোকৰ আমাৰ মাজত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক আছে অনিৰুদ্ধ সিং ডাঙৰীয়া, মই তেখেতক আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। আৰু মই প্ৰথমে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দুআষাৰ আপোনালোকক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ। আজিৰ এই মহাজোঁট আমাৰ 7টা পলিটিকেল পাৰ্টিৰ লগ লাগি পেলাই যিটো আজিৰ এই প্ৰেছ মিট, ইয়াত উপস্থিত কংগ্ৰেছ বা আমাৰ CPI, CPM, UDF আদি কৰি 7টা পলিটিকেল পাৰ্টিৰ আমাৰ সভাপতিসকল আৰু আমাৰ কংগ্ৰেছৰে ছেক্ৰেটাৰী আমাৰ অনিৰুদ্ধ সিংজী ডাঙৰীয়া আৰু উপস্থিত গুৱাহাটীৰ চিটিৰ বিভিন্ন প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি আজি আহি গ'ল বিপিএফ দল হিচাপে আজি আমি ফৰ্মেলি মহাজোঁটত আমি যোগদান কৰিছোঁ। কাৰণটো হ'ল আজি অসমৰ যিটো পৰিৱেশ বিজেপিৰ দিনৰ যিটো শাসন, এইটো খুব অসমবাসীৰ ৰাইজৰ কাৰণে বা অসমত ৰাইজে বিচৰা ধৰণে হোৱা নাই। এইকাৰণে আমি বিপিএফে যদি অসমটো বচাব লাগে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ, কনষ্টিটিউচনেল যিটো ৰাইট
সাংবিধানিকভাৱে তেনেকুৱা অধিকাৰ পাব লাগে এই ধৰণৰ বিজেপিয়ে দিব পৰা নাই। সেইকাৰণে আমি আজি বিপিএফ দলে মহাজোঁটত থাকি পেলাই অসমৰ ৰাইজৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত কাম কৰিব পাৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেইকাৰণে আমি বিপিএফে আজিৰ পৰা মহাজোঁটত একেলগে থাকি পেলাই আগন্তুক যিটো এছেম্বলি ইলেকশ্যন ইয়াত আমি একেলগে থাকি পেলাই ইলেকশ্যনটো খেলিম। কথা হয়তো বেলেগ একো নাই, এইটো হ'ল এইবাৰ আমি মহাজোঁটত থাকিয়ে চৰকাৰটো গঠন কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস মানে আমি কৰিমেই। এতিয়া আমি বিজেপিক অসমৰ পৰা আউট কৰিব লাগে আৰু আসামটোক বচাব লাগিব। আৰু এইবাৰ বিজেপিয়ে শেষ, মই য'ত নাই ইয়াত ক'ত আৰু জীয়াই থাকিব। মইহে যাই পেলাই ৰাখিছিল বিজেপিক। আপোনালোকেওতো জানে হিষ্ট্ৰীটো, বিজেপি কেনেকৈ অসমত চৰকাৰ হ'লে। তো যেনক নতুন চৰকাৰ আহিব আগন্তুক মে' মাহৰ 2 তাৰিখত ৰিজাল্ট ওলাব ভালকৈ আমাৰ অসমত। আমাৰ মহাজোঁট হিচাপে যথেষ্ট মানে কি বুলি কয় এইটো মানে সংখ্যাগৰিষ্ঠতা আমি পাম, কোনো বেলেগক খাই লোৱাৰ কোনো প্ৰশ্ন নাই। মহাজোঁট হিচাপে এবছলিউট মেজৰিটি আমি পাম। আৰু কিছুমানটো অলপ বেছি হ'ব পাৰে, খাদ্য কৰিব লাগিব। এইটো বেছি আহিলেও অলপ দিগদাৰ না, হয় না নহয়? আপোনালোকেতো জানে। ঠিক আমি মিলি পেলাই চৰকাৰ বনাম না, মিলি পেলাই বেছি হ'লে অলপ দিগদাৰ হয়। সেইকাৰণে অলপ এইফালে আমাৰ আছে না মেলা ভাগ কৰি দিব লাগিব। তো ঠিক আছে, মই খুব ভাল লাগিছে আজি মহাজোঁটৰ লগত একেলগে প্ৰেছ মিট কৰিবলৈ পাই। গতিকে আজিৰ পৰা আমাৰতো আৰম্ভ। চৰকাৰ বনাবলৈ অকল 64হে লাগে, আমি বেছি নাৰাখিম, 70 মান ৰাখিম না। বেছি হ'লে অলপ দিগদাৰটো, সেইকাৰণে কৈছোঁ। মুঠতে চৰকাৰ আমি অলৰেডি 101 কৈয়ে দিছোঁ আগতে। এইটো বিজেপিৰ ডাইলগ, এইবিলাক কিয় দি থাকে? বিজেপি ক'লে আমি ক'ব নেকি? হা, বিজেপিয়ে কৈ আছে 100, 101, 100+, এইবিলাক কি প্লাছ? বনাই পেলাই দেখাই দিয়ক না চৰকাৰটো আগত। আমাৰতো হ'ল এবছলিউট মেজৰিটি, আমি কাৰো ধাৰ নলৈ পেলাই চৰকাৰ গঠন কৰিব। এই কিবাটো মহাজোঁট বা ইণ্ডিপেণ্ডেণ্ট আমাক দৰকাৰ নহ'ব। তাৰমানে হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ক'ৰবাৰ পৰা খালিচু কৰি চৰকাৰ নবনাই আমি। এইটো BTCটো দেখিছে আপোনালোকে, ক'ত কিডনেপ কৰি পেলাই লৈ গ'ল, ক'ত শ্বিলং, ক'ত ৰেলি হোটেল, এনেকুৱা চৰকাৰ বনাই নেকি? চৰকাৰটো এনেকুৱা বনাই হা? এতিয়াতো আৰু চব নিজৰ ভিতৰতে মানে খেলি মেলি হিচাপ নাই। BTC নাই আৰু এতিয়া মুঠতে আমি চৰকাৰ বনাম, চিন্তা কৰিব নালাগে। আপোনালোকে আৰামত আমাৰ হৈ পেলাই বেছি কথা কৈ থাকক, বিজেপি পাল ক'ব নালাগে, আমাৰ হৈ বেছি কওক না। ঠিক আছে, ধন্যবাদ থাকিল সকলোৱে। নাই বাদ আমি কৈ ল'ব দিয়ক, সব পাৰ্টিয়ে কৈ ল'ব দিয়ক। কি মুখ্যমন্ত্ৰী মোৰটো শেষ হ'ল, এইফালে থেংক ইউ। এতিয়া মই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক অনিৰুদ্ধ সিংজীক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। Good afternoon, friends. The idea of Mahajot is to represent the diversity of Assam, and Congress party welcomes it. BPF is the mission. Now the question is, why Mahajot? Mahajot is for creating jobs in Assam, to raise wages of tea workers,
to guard the right and interest of all the regional, religion, creed, caste of people of Assam, and to get them the best education and health, which BJP government did not get. Now as the BPF joins us, the Congress-led Mahajot, the aspirations of the people of Assam are about to find voice and shape in form of Mahajot government. We are talking about not 56, 70 seats, we are talking about 101 seats. As BJP says, they will get 100 seats. And I am sure with the alliance, with all the strong people out here, all the parties, and with the Congress, we are pretty sure and confident that we are making the government. Now the Bodolands People Front, with the alliance, and also agrees the best party to lead, that is Congress. The state to maintain peace, to bring prosperity, to bring harmony, to bring employment, to bring down price hike which is in the skies, to secure women and children, to educate better in the form of Congress. The AICC heartily welcomes Shri Hangrama Mohili to the Mahajot and all the allies with open minds and hearts. Thank you. ধন্যবাদ। এতিয়া CPIMৰ ষ্টেট ছেক্ৰেটাৰী দেৱেন ভট্টাচাৰ্যক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। ৰাজনৈতিক দলৰ নেতৃবৰ্গ আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, বিশেষ কথা ক'বলৈ নাই। প্ৰথমতেই আমাৰ আজি 6 দলীয় যি আমাৰ ঐক্যমত হৈছিলে, নতুনকৈ আমাৰ BPF দলে আজি যোগদান কৰিছে হাগ্ৰামা মহিলাৰ নেতৃত্বত। আমি তেখেতক স্বাগতম জনাইছোঁ আৰু আগন্তুক বিধানসভা নিৰ্বাচনত যাতে আমি ঐক্যবদ্ধভাৱে সাম্প্ৰদায়িক BJP দলক পৰাস্ত কৰি বা তেওঁলোকৰ সহযোগী দলবিলাকক পৰাস্ত কৰি অসমত যাতে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব পৰা যায়, তাৰ কাৰণে আমি যুঁজ দিম। আৰু এই যুঁজত অসমৰ সৰ্বস্তৰৰ ৰাইজক অসম বচোৱা, অসমত শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত যাতে আগবাঢ়ি আহে, এই আহ্বান জনাই মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ। ধন্যবাদ। এতিয়া আঞ্চলিক গণমৰ্চাৰ অজিত ভূঞা ডাঙৰীয়া তেখেতসকলৰ দলীয় বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। 7টা ৰাজনৈতিক দলৰ সন্মানীয় নেতৃবৰ্গ আৰু মোৰ সাংবাদিক বন্ধুসকল, অসমৰ সংকটৰ সময়ত আমি এটা ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন সময়ত আপোনালোকক আমাৰ বক্তব্য আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। আজি নতুনকৈ ক'বলৈ আমাৰ নাই, কিন্তু আটাইতকৈ আনন্দ আৰু আমাক শক্তি দিয়া, আমাক আগুৱাই নিয়াত প্ৰেৰণা দিয়া ডাঙৰ কথাটোৱে হ'ল যে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী এই মহাজোঁটত যোগদান। এই যোগদানে আমাক যথেষ্ট শক্তি দিলে আৰু আগুৱাই যোৱাত সহায় কৰিলে। তেখেতে কৈছেই যে, যদিও ধেমালিকে কৈছে যে ময়ে চৰকাৰ গঠন কৰিছিলোঁ BJP, এই কথাটোৰ কিন্তু এটা সত্যতা আছে। আৰু যিদিনা BJP দল সংকটত পৰিছিল, অসম গণ পৰিষদ ওলাই যোৱাৰ পিছত, সেই সময়ত হাগ্ৰামা মহিলাৰ নেতৃত্বত বা তেওঁৰ দলেই আচলতে BJPক সেই সংকটৰ পৰা ৰক্ষা কৰিছিল। কিন্তু এতিয়া কথাটো হ'ল, এইকাৰণে মই কৈছোঁ যে তাৰ পিছতো হাগ্ৰামা মহিলাৰীক BJP দলে স্বৈৰাচাৰী আৰু সাম্প্ৰদায়িক এখন চৰকাৰে যিধৰণে অপমান কৰিলে আৰু তেখেতক যিধৰণে সেৱা কৰাৰ চেষ্টা কৰিলে, তাক আমি গৰিহণা দিছোঁ আৰু তেখেতক এই মহাজোঁটলৈ আদৰণি জনাইছোঁ। আৰু তেখেতে কোৱাৰ দৰে এইবাৰ কোনো কাৰণত কোনো পধ্যেই BJP মহাজোঁটৰ এই যিটো আমাৰ আক্ৰমণ বুলিয়ে কৈছোঁ মই,
তাক তাৰ পৰা তেওঁলোকে ৰক্ষা নাপাব। আৰু যিসকলে জেনুইনলি বিজেপি চৰকাৰক আঁতৰ কৰিব খোজে সেইসকলে মহাজোঁটক শক্তিশালী কৰিব। আৰু সেই উদ্দেশ্যে ৰিপুন বৰাই কোৱাৰ দৰে ময়ো বাকী যি দুটা ৰাজনৈতিক দল আছে, আঞ্চলিক ৰাজনৈতিক দল, সেই দুটা দলকো শীঘ্ৰে মহাজোঁটত যোগদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু বাস্তৱৰ যি এটা দাবী থাকে, সময়ৰ যি এটা দাবী থাকে, একোটা ঐতিহাসিক দায়িত্ব থাকে, সেই কথালৈ লক্ষ্য ৰাখি মহাজোঁটত যোগদান কৰি তেখেতসকলো শক্তিশালী হওক আৰু অসমক বিজেপিৰ অপশাসনৰ পৰা, সংবিধানক তেওঁলোকে যিধৰণে আক্ৰমণ কৰিছে, আইনৰ শাসন যিদৰে নোহোৱা কৰিছে, তাৰ পৰা অসমক ৰক্ষা কৰিব। এই কথা আপোনালোকক আকৌ এবাৰ দোহাৰিছোঁ। আৰু ময়ো কওঁ যে প্ৰতিটো ৰাজনৈতিক দল, লেফ্ট, বামপন্থী দল, আঞ্চলিক শক্তি, প্ৰগ্ৰেছিভ আঞ্চলিক শক্তি বুলি আমি আমাক চিহ্নিত কৰিছোঁ। AIDF, কংগ্ৰেছ, এই মিলিত শক্তি। এতিয়া BPF আহিলে এই মহাজোঁটক বা এই শক্তিক ৰোধ কৰাৰ ক্ষমতা নাই বিজেপি। আজি মই বেছি নকওঁ, খালি এইটোৱে কৈছোঁ যে অসমত আজি প্ৰধানমন্ত্ৰী বাৰে বাৰে আহিব লগা হৈছে, গৃহমন্ত্ৰী বাৰে বাৰে আহিব লগা হৈছে। সেই কথাই প্ৰমাণ কৰিছে যে তেওঁলোকে ইতিমধ্যে ভয় খাইছে আৰু টকা পইচাৰে মানুহক কিনি, আৰু গোটেই অসমৰ বাছবিলাক আপোনালোকে দেখিছে যে তেওঁলোকে ৰিকুইশ্যন কৰিছে। আৰু গোটেই বাছবোৰৰ মালিকবোৰে আমাক কৈছে যে তেওঁলোকে এতিয়া যিটো ভাড়া পায় চলাই থাকিলে তাতকৈ দুগুণ পইচা বেছিকৈ পাইছে। সেইকাৰণে আজি গুৱাহাটীৰ ৰাস্তাত বাছ নাই, চহৰবিলাকত বাছ নাই। কিন্তু মই এইটো কৈছোঁ যে এনেকৈ লাখ লাখ মানুহ গোটাই কোটি কোটি টকা খৰচ কৰি সভা পাতি সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি, মিছাক কেতিয়াও সঁচা কৰিব নোৱাৰি। গতিকে অসমক তেওঁলোকে সৰ্বনাশ কৰিছে। এতিয়া আমাৰ গণতন্ত্ৰ ৰক্ষা, অসমৰ স্বাধিকাৰ, স্বাভিমান ৰক্ষাটো এই সময়ত ডাঙৰ কথা হৈছে। গতিকে আমি জাতীয়তাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত, গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত, ধৰ্ম নিৰপেক্ষতাক ৰক্ষা কৰাৰ স্বাৰ্থত আমি অসমৰ ৰাইজক, পৰিৱৰ্তনকামী ৰাইজক আহ্বান জনাইছোঁ যাতে তেখেতসকলে 2021 চনত যিকোনো প্ৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰে। শেষত আপোনালোকৰ সহায় সমৰ্থন পাই আহিছোঁ আৰু আগলৈ পাই থাকিম, এই আশা কৰি সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া AIUDFৰ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম ডাঙৰীয়া দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আজি আমি একেলগে 7টা দলৰ মুৰব্বী বা প্ৰতিনিধি ইয়াত বহিছোঁ। আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সাংবাদিক বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথমেই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা অসমৰ এটা শক্তিশালী ৰাজনৈতিক দল বড়ো পিপলছ ফ্ৰণ্ট BPF দলৰ যি সিদ্ধান্ত, হাগ্ৰামী মহিলাৰী ডাঙৰীয়া, খাম্পা বৰগী ডাঙৰীয়া, মানত কেইবাজন নেতৃত্ব আহিছে, তেখেতসকলৰ এই সিদ্ধান্তক আমি আমাৰ দলৰ মজিয়াৰ পৰা তথা মিত্ৰজোঁটৰ ফালৰ পৰা আমি ৱেলকাম কৰিছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আমাৰ মিত্ৰজোঁটত মই ক'ব বিচাৰিছোঁ যে আৰু নতুনকৈ 12টা এক্সিষ্টিং MLA আমাৰ লগতে এড হ'ল। অত্যন্ত শক্তি আমাৰ বাঢ়িল। আমি এইটো এটা আজি মানি ল'ব পাৰোঁ যে আমাৰ যথেষ্টখিনি শক্তি আৰু বাঢ়িল। উত্তৰ অসম, পশ্চিম অসমৰ এটা ষ্ট্ৰং পলিটিকেল পাৰ্টি। আৰু আমি দেখিছোঁ বিগত দিনত BPFৰ অকল বড়োলেণ্ডতে নহয় বা PTCতেই নহয়, গোটেই অসমতেই ট্ৰাইবেল জনগোষ্ঠীৰ মাজত, ট্ৰাইবেলসকলৰ মাজত অত্যন্ত এটা শক্তিশালী ভূমিকা আছে। আৰু আমি ট্ৰাইবেল সংঘই হওক বা ট্ৰাইবেল আদাৰ যিখিনি ট্ৰাইবেলছ আছে তাৰ মাজতো চবতকৈ ডমিনেটিং আমি দেখিছোঁ আজি BPF কৰি আছিল। আমি ৰিকুৱেষ্ট কৰিম যে তেখেতসকলে যদি আকৌ গোটেই ট্ৰাইবেলখিনিৰ লগত একেলগে কথা পাতি আমি এটা ফৰ্ম যদি আকৌ প্ৰিপেয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে অংকটো একদম এটা ড্ৰাষ্টিক চেঞ্জ এটা হৈ যাব। এইটো এটা স্পষ্ট। মই আজি এই মঞ্চৰ পৰা মই ৰিকুৱেষ্ট কৰিব বিচাৰিম আমাৰ BPF নেতৃত্বক যে তেখেতসকলে গোটেই অসমৰ ট্ৰাইবেলখিনিক যে আজি বিজেপি কি কৰি আছে, যদি তেখেতসকল যে এণ্টি ট্ৰাইবেল হয়, তেখেতসকলে সদায় মানে আন্তঃ সম্প্ৰদায়ৰ সংঘাত সৃষ্টি কৰে, ট্ৰাইবেল নন ট্ৰাইবেল বিভিন্ন সময়তে কৰি থাকে, এইবিলাকৰ কাৰণে আমি এই সিদ্ধান্তবিলাক ল'ব লাগে। এইটো এটা আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিব। নিশ্চয় আমি 7টা দল হ'লোঁ আজি। এই 7টা দলে যৌথভাৱে এই প্ৰচেষ্টাটোত আগবঢ়াব লাগে। মই APCCৰ
সভাপতি ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ বা AICCৰ আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ, এইটো এটা চিন্তাত ৰাখিব লাগে। দ্বিতীয় কথা হ'ল, কালি আমি দেখিছোঁ, আপোনালোকে নিশ্চয় জানে যে RJD নেতৃত্ব আমাৰ অসমলৈকে আহিছে। RJD নেতৃত্বৰ লগত আমাৰ APCCৰ প্ৰেচিডেণ্টৰ লগত কথা হৈছে, আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ লগত বেলেগকৈ কথা হৈছে, আমাৰ দলৰ লগত বেলেগকৈ কথা হৈছে। তেখেতসকলে যিটো আশা প্ৰকাশ কৰিছে যে যিহেতু আপোনালোকে NT-BJP এটা মহাজোঁট কৰিছে আৰু গোটেই ইণ্ডিয়াত আমি দেখিছোঁ RJDৰ এটা অত্যন্ত ষ্ট্ৰং ভূমিকা বিহাৰ ইলেকশ্যনত দেখিছোঁ যে তেখেতসকলে এটা ডাঙৰ প্ৰত্যাহ্বান, এটা চেলেঞ্জ বিজেপিৰ সন্মুখত থিয় কৰাব সক্ষম হৈছে। আৰু তেখেতে আমাক এটা আশ্বাস দিছে যে অহা 2021 নিৰ্বাচনত তেখেতে আমাক আশ্বাস দিছে য'তেই প্ৰয়োজন হয়, যেতিয়াই প্ৰয়োজন হয় কেম্পেইন কৰিব আমাৰ লগত, আৰু যাতে এই মেটাৰটোত আমাক একেলগে সহায় সহযোগ কৰিব, এই কথা তেখেতে আশ্বাস দিছে। তো আমি দেখিছোঁ যে আৰু আমি APCCৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই অলৰেডি কৈছে যে আমি ৰাইজৰ দল আৰু AGP জাতীয় পৰিষদ, অসম জাতীয় পৰিষদক আমি ৱেলকাম কৰিছোঁ। এতিয়াও আমি ষ্টিল ৱেলকাম কৰি আছোঁ যে আপোনালোকে আহক, সঁচা অৰ্থত ৰিয়েল চেঞ্চ যদি আপোনালোকে বিজেপিক বিৰোধ কৰিব বিচাৰিছে, NT-ক বিৰোধ কৰিব বিচাৰিছে, তা আহক, আমাৰ লগত হাত মিলক, আমি একেলগে যৌথভাৱে এইটো কৰি যথেষ্ট সফল হ'ম। আপোনালোকৰ প্ৰচেষ্টাই আদাৰৱাইজ ৰাইজে কিন্তু ভাবিলেও যে আপোনালোকৰ যিটো প্ৰচেষ্টা এইটো আপোনালোকে ইনডাইৰেক্টলি সেকুলাৰ ভোট ডিভিজন হ'ব, বিজেপিক বেনিফিট কৰিব, এনেকুৱা কিন্তু এটা মেছেজ যাব পাৰে। তো সেইকাৰণে আজি আমি 7টা দল হ'লো, সেই 7টা দলে আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ দলৰ ফালৰ পৰা মহাজোঁটৰ ফালৰ পৰা যৌথভাৱে কৰিছোঁ, আহক আমি একেলগে অসমৰ চৰকাৰ অহা দিনত আমি বিজেপিৰ পৰা আমি হস্তান্তৰ কৰোঁ আৰু অসমত এটা ষ্টেবল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট আৰু সকলো জাতি জনগোষ্ঠীৰ মৈত্ৰী ঐক্য সৃষ্টি হওক, এনেকুৱা এটা গভৰ্ণমেণ্ট প্ৰদান কৰোঁ। তাৰ কামৰে আমি আমাৰ দলৰ ফালৰ পৰা আমি বক্তব্য ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া আমি CPI দলৰ ৰাজ্যিক সম্পাদক মুনীন মহন্ত ডাঙৰীয়া দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আজি মঞ্চত উপবিষ্ট 7টা ৰাজনৈতিক দলৰ নেতৃবৃন্দ আৰু AICCৰ জেনেৰেল ছেক্ৰেটাৰী অনিৰুদ্ধ সিংজী, আমি আগতেও কৈ আছোঁ যে বিজেপিক অপশাসনৰ পৰা অসমক মুক্ত কৰাৰ কাৰণে আমি 6টা দল একেলগ হৈছিলোঁ, আৰু আজি আমি বেছি সাহস পাইছোঁ যে উত্তৰ পশ্চিম অসমৰ শক্তিশালী জনজাতীয় নেতা খাগ্ৰামা মহিলাৰী খাম্পা বৰবৰীয়াকে ধৰি আজি আমাৰ মাজত উপস্থিত আছে, আৰু মহাজোঁটৰ সংখ্যা 7টালৈ বৃদ্ধি কৰিছে, 7টা দললৈ। আমি CPI দলৰ তৰফৰ পৰা খাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলক আন্তৰিক অভিনন্দন জনাইছোঁ, আৰু যোৱা সময়ত বিজেপিৰ আগ্ৰাসী ভূমিকাৰ বিৰুদ্ধে তেওঁলোকে যিটো দৃঢ় বলিষ্ঠ পদক্ষেপ ল'লে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। কাৰণ ইতিমধ্যে আমি অসমত দেখিছোঁ এই বিজেপি দলে মিচিং কমিউনিটিৰ যিসকল জনজাতীয় নেতা তেওঁলোকক ইতিমধ্যে গ্ৰাস কৰি তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছে, আমাৰ তিৱা জনগোষ্ঠীবোৰ তেনেকৈ হাতত লৈ গৈছে। ইয়াৰ মাজেদি আমাৰ দেশৰ যিটো সংঘীয় ব্যৱস্থা, সেই সংঘীয় ব্যৱস্থাটোক আক্ৰমণ কৰিছে, আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো মিলিতভাৱে অসমীয়া সংস্কৃতি, সেই অসমীয়া সংস্কৃতিক ধ্বংস কৰাৰ কাৰণে আক্ৰমণ চলাইছে। সেইকাৰণে এই নিৰ্বাচন অসমৰ জাতীয়তা, অসমৰ স্বকীয়তা ৰক্ষা কৰাৰ আন্দোলন, আৰু এই ক্ষেত্ৰত খাগ্ৰামা মহিলাৰীৰ যোগদানে যথেষ্ট এটা পজিটিভ বাৰ্তা আজি আমাৰ মাজত দিছে, আমাৰ মাজতো সাহস গোটাইছোঁ। আজি নিৰ্বাচনী ইতিমধ্যে ঘোষণা কৰিছে, কিন্তু গোটেই ৰাজ্যখনত এতিয়াও চৰকাৰী হৰ্ডিং আৰু অন্যান্য প্ৰচাৰ চলাইছে। বিভিন্ন ইলেক্ট্ৰিক পোষ্টত খালি বিজেপি জিন্দাবাদ লিখা আছে। 24 ঘণ্টাৰ ভিতৰত সেইবিলাক দূৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু নিৰ্বাচনী সমিতি যাতে নিৰপেক্ষ হয়, নিৰ্বাচনী সমিতিয়ে যাতে কাৰো পক্ষপাত নকৰে সেইটো আমি বিচাৰোঁ। আৰু যিবিলাক আচৰণবিধি মতে যিবিলাক চৰকাৰী বিষয়া এতিয়াও নিজৰ জিলাতেই DC হৈ আছে, নিজৰ জিলাতে 15 বছৰ ধৰি কাম কৰি আছে, সেইবিলাক বিষয়াক অবিলম্বে তাৰ পৰা বদলি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু ইয়াৰ নামত সুযোগ লৈ পেলাই অন্য ৰাজনৈতিক দলৰ কাম কাজত বাধা দিব নালাগে। এই আহ্বান জনাই আকৌ পুনৰ আমাৰ
অসমৰ যিকেইটা বাকী দুটা আঞ্চলিক দল আছে তেওঁলোককো মুকলি মনেৰে ওলাই আহি এই মহাজোঁটত অংশ লৈ বিজেপি বোধৰ ভাওনাত তেওঁলোকে এটা ভূমিকা গ্ৰহণ কৰক এই আহ্বান জনাই আপোনালোকৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু যাতে সেই সহায় সহযোগিতা পাওঁ তাৰ বাবে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমি CPI-ML দলৰ তেখেতসকলৰ প্ৰতিনিধি দাস ডাঙৰীয়া আছে, মই তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। সন্মানীয় আজি মহাজোঁটৰ নেতৃবৃন্দ আৰু সাংবাদিক বন্ধুসকল, মই প্ৰথমে CPI-ML-ৰ হৈ পংকজ কুমাৰ দাসে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে মহাজোঁটৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন। আমাৰ 6টা দলৰ যি মহাজোঁট, এই মহাজোঁটত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলে আজি যোগদান কৰিছে আৰু এই যোগদানৰ জৰিয়তে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাটো আজি 200% নিশ্চিত হ'ল। আৰু আমি দেখিছোঁ যে বিজেপিৰ এই চমু শাসনকালতে অসমক সকলো ফালৰ পৰা আজি গ্ৰাস কৰি আনিলে। শিক্ষা, স্বাস্থ্য, শিক্ষা, সংস্থাপন, কৃষি, শিল্পকে ধৰি সকলো আজি ধ্বংসৰ গৰাহত। আনকি আমাৰ গণতন্ত্ৰৰ ওপৰত আজি আক্ৰমণ নমোৱা হৈছে, নাগৰিক স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰা হৈছে। গতিকে আমি মহাজোঁট আজি প্ৰতিশ্ৰুতিবদ্ধ যে আজি বিজেপি বিকল্প চৰকাৰ গঠন হ'বই আৰু এই বিকল্প চৰকাৰে, গণতান্ত্ৰিক চৰকাৰে অসমক পুনৰ নিৰ্মাণ কৰিব, সেই প্ৰতিশ্ৰুতি আমি ৰাখিছোঁ। আৰু অহা নিৰ্বাচনত অসমৰ ৰাইজে এইটো আজি নিশ্চিত যে বিজেপি আজি অসমৰ পৰা বিদায় ল'ব, কাৰণ বিজেপিয়ে অসমত আজি উপাৰ্জনশীল নাগৰিক আজি গঢ়ি তোলা নাই, হিতাধিকাৰী জন্ম দিছে। আৰু আজি আমি গাঁৱে ভূঞে দেখিছোঁ মানুহে হিতাধিকাৰী হ'ব বিচৰা নাই। অসমৰ এজন উপাৰ্জনক্ষম, ক্ৰয় ক্ষমতা সম্পন্ন এজন নাগৰিক হিচাপে মানুহে গঢ়ি উঠিব বুলি বিজেপি আশা কৰিছিল, কিন্তু বিজেপি আজি অসমক ধ্বংসৰ গৰাহলৈ লৈ গ'ল। আৰু অসমক বচোৱাৰ স্বাৰ্থতে অসমৰ ৰাইজে আজি বিজেপি বিৰোধী চৰকাৰ অহা নিৰ্বাচনত বিস্ফোৰণ স্থাপন কৰিব। ধন্যবাদ। এতিয়া মই প্ৰথমতে যদিও মই আঁত ধৰিছিলোঁ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ বক্তব্যখিনি মই ৰখা নাছিলোঁ, মই এতিয়া আমাৰ কংগ্ৰেছ দলৰ হৈ মই দুটা বক্তব্য ৰাখিব খুজিছোঁ। যে সৰ্বপ্ৰথমে ময়ো আমাৰ অসম অলৰেডি আমাৰ অনিৰুদ্ধ সিং ডাঙৰীয়াই এইটো বক্তব্য ৰাখিছে, ময়ো আপোনালোকৰ দৰেই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি আমাৰ এই মহাজোঁটত অংশগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি ৱেলকাম কৰিছোঁ। আৰু তেখেতসকল আপোনালোকে জানে আমাৰ কংগ্ৰেছ দলৰ লগত দীৰ্ঘদিনীয়া আমাৰ ৰাজনৈতিক বন্ধুত্ব আছিল। আমি প্ৰায় 15 বছৰেই একেলগে আমি অংশীদাৰ চৰকাৰ চলাইছিলোঁ। আজি তেখেত আকৌ আমাৰ দললৈ আমাৰ দলৰ এটা অংশীদাৰ, মহাজোঁটৰ অংশীদাৰ হোৱাত আমি সঁচাকৈ আনন্দিত হৈছোঁ। তেখেতক স্বাগতম জনাইছোঁ আৰু ময়ো দৃঢ় বিশ্বাস প্ৰকাশ কৰিছোঁ যে তেখেতৰ যোগদানে আমাৰ এই মহাজোঁট অধিক শক্তিশালী কৰিব আৰু বিজেপিৰ উৎখাত এতিয়া সম্পূৰ্ণ নিশ্চিত হৈছে। দ্বিতীয়তে, আজি আমাৰ যি মহাজোঁটৰ আটাইকেইটা অংশীদাৰ আমাৰ যি বৈঠক হৈছিল, এই বৈঠকত আমাৰ কেইটামান উমৈহতীয়া সিদ্ধান্ত হৈছিল। সেই সিদ্ধান্তকেইটা আপোনালোকক অৱগত কৰিব খুজিছোঁ। যে প্ৰথমটো সিদ্ধান্ত হৈছে যে আমি গম পাইছোঁ যে ইতিমধ্যে নিৰ্বাচনী বিধি বলবৎ হৈ গ'ল আৰু এই চৰকাৰটোৱে এতিয়াও নিৰ্বাচনী আয়োগক আমি সম্পূৰ্ণৰূপে নিৰপেক্ষভাৱে আৰু সংবিধানৰ আধাৰত আমি কাম কৰিবৰ বাবে আহ্বান জনাইছোঁ। নিৰ্বাচন আয়োগক ৰাজ্যৰেই হওক কেন্দ্ৰৰেই হওক, কাৰণ আমি লক্ষ্য কৰিছোঁ যে এই ৰাজনৈতিক এতিয়া প্ৰচাৰৰ বিভিন্ন সভা সমিতিবিলাক পাতোঁতে যাতে পক্ষপাতমূলক নকৰে, সকলো ৰাজনৈতিক দলে সমান অধিকাৰ পায়। শাসনাধিষ্ঠ দল বুলি যে বিজেপিয়ে অধিক সুবিধা পাব, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি লক্ষ্য কৰিছোঁ বহু ক্ষেত্ৰত, এতিয়া যোৱাকালি আমি লক্ষ্য কৰিছোঁ আমাৰ কংগ্ৰেছৰ বহু সভা সমিতিত পুলিচে, প্ৰশাসনে বাধা দিছে। কোনো ধৰণৰ তেওঁলোকক আগতীয়া পাৰ্মিশ্যন থকাৰ পিছতো তেওঁলোকক পাৰ্মিশ্যন দিয়া নাইকিয়া। আমাৰ প্ৰিয়ংকা গান্ধী বিশ্বনাথ চাৰিআলিত চাৰ্কিট হাউচ তেখেতক দিয়া নাইকিয়া।
আমি হোটেলত তেখেতৰ কাৰণে আমি পাৱাৰ গ্ৰিডৰ গেষ্ট হাউচত আমি কৰিব লাগিছে, চাৰ্কিট হাউচ আমাক নাই বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক পক্ষপাত যি কৰিছে, ইয়াক আমি মহাজোঁটে আমি সম্পূৰ্ণৰূপে সকীয়াই দিছোঁ। শাসনাধিষ্ঠ বিজেপি দলক যে কোনো ধৰণৰ আৰু নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে তেখেতসকলৰ সাংবিধানিক শক্তি তেখেতসকলে প্ৰয়োগ কৰক আৰু সম্পূৰ্ণ নিৰপেক্ষ আৰু নিকা নিৰ্বাচন যাতে হয়, আৰু নিৰ্বাচনী প্ৰচাৰ সভা সমিতিবিলাকত যাতে সকলো ৰাজনৈতিক দলে সম অধিকাৰ পায়। পাৰ্মিশ্যনৰ বেলিকা বা চৰকাৰৰ পিনৰ পৰা যিমানখিনি সুবিধা সকলোৱে যাতে সম অধিকাৰ পায়, কোনো পিক এণ্ড শ্বুজ যাতে পলিচি নহয়, কোনো পক্ষপাত যাতে নহয়, কোনো স্বজন তোষণ যাতে নহয়, আমি তাৰ কাৰণে নিৰ্বাচনী আয়োগৰ ওচৰত আমি দাবী জনাইছোঁ। দ্বিতীয়তে হৈছে আজি আপোনালোকে দেখিছে বহু ঠাইত এই বিজেপি দলে নিৰ্বাচনৰ টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ বহু সামগ্ৰী লুকুৱাই ৰাখিছিল, তাৰে বহু চাইকেল আজি ধৰা পৰিছে। আমাৰ হাতত থকা তথ্য মতে আমি নিৰ্বাচনী আয়োগক আমি জনাই দিছোঁ, আমাৰ হাতত বহুত তথ্য আছে। বহু ঠাইত গোপনে এই বিজেপি চৰকাৰে তেওঁলোকে বহু ঠাইত চাইকেল, স্কুটি আৰু অন্যান্য এনেধৰণৰ সামগ্ৰী জমা কৰি ৰাখিছে। সেইবিলাক চিজ কৰিব লাগে চৰকাৰে অতি সোনকালে, নিৰ্বাচন আয়োগে চিজ কৰিব লাগে, যাতে সেইবিলাকে যাতে ভোটাৰক যাতে প্ৰলোভিত কৰিব নোৱাৰে, আমি তাক দাবী জনাইছোঁ। আৰু চৰকাৰী আঁচনি এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে, যে যিবিলাক হিতাধিকাৰীলে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ ছিষ্টেমত টকা এতিয়াও ট্ৰেন্সফাৰ কৰি আছে। এই নিৰ্বাচনী বিধি বলবৎ হোৱাৰ পিছতো আমি খবৰ পাইছোঁ কিছুমানলৈ ৩,০০০ টকা, অৰুণোদয় আঁচনিৰ যিবিলাক টকা ট্ৰেন্সফাৰ হোৱা নাছিলে সেই টকা, বিভিন্ন টকা এতিয়াও তেওঁলোকে ট্ৰেন্সফাৰ কৰি আছে। গতিকে আমি নিৰ্বাচন আয়োগক আমি নিৰ্দেশ দিছোঁ, বেংকবিলাকক সম্পূৰ্ণৰূপে নিৰ্দেশ দিব লাগে, বেংকবিলাকক সম্পূৰ্ণৰূপে নিৰ্দেশ দিব লাগে যাতে কোনো ধৰণৰ বেংক ট্ৰেন্সফাৰ যাতে আৰু নকৰে। আমি তাৰ কাৰণে নিৰ্বাচন আয়োগক আমি অনুৰোধ জনাইছোঁ। আৰু এটা অনুৰোধ কৰিব খুজিছোঁ, সেইটো যদিও CPI দলৰ প্ৰতিনিধিগৰাকীয়ে ইতিমধ্যে কৈছে, আপোনালোকে লক্ষ্য কৰিছে যে নিৰ্বাচনলৈ মাত্ৰ ২-৩ মাহ থাকোঁতে আমি এইটো আমাৰ লিগেল ডিপাৰ্টমেণ্টৰ যোগেদি আমি নিৰ্বাচনী আয়োগক আমি লিখিত কমপ্লেইন দিছিলোঁ, আৰু সেই কমপ্লেইনৰ আমাক তেওঁলোকে উত্তৰো দিছে। তেওঁলোকে কমপ্লেইন ৰিচিভ কৰিছে আৰু তাক পৰীক্ষা কৰি চোৱা হ'ব বুলি আমাক আশ্বাস দিছিলে, কিন্তু আশ্বাস দিয়াৰ পিছতো সেইটো কাৰ্যকৰী কৰা নাই। সেইটো হৈছে কি, যে নিৰ্বাচনলৈ মাত্ৰ ৩ মাহ বাকী থাকোঁতে সমগ্ৰ অসমত চৰকাৰী পইচাৰে বিভিন্ন ধৰণৰ হোৰ্ডিং লগাইছিলে চৰকাৰী বিজ্ঞাপনৰ নামত, কিন্তু প্ৰকৃততে চৰকাৰী বিজ্ঞাপন নহয়, কেৱল মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী বা বিত্তমন্ত্ৰীক প্ৰতিষ্ঠা কৰাৰে কিছুমান হোৰ্ডিং তেওঁলোকে লগাইছিল। আৰু নিৰ্বাচন আজি বলবৎ যিহেতু হৈ গ'ল, কোড অফ কণ্ডাক্ট যিহেতু যিদিনা ডিক্লেয়াৰ কৰিছে, চিডিউল ডিক্লেয়াৰ কৰা মুহূৰ্তৰ পৰা কোড অফ কণ্ডাক্ট বলবৎ হয়। গতিকে আজি চিডিউল ডিক্লেয়াৰ কৰা প্ৰায় ২৪ ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়াও অসম চৰকাৰে নিৰ্বাচনী আয়োগ নীৰৱে আছে। অসমৰ বিভিন্ন ঠাইত, গুৱাহাটীয়ে নহয়, বিভিন্ন মফচল এৰিয়াত, চহৰবিলাকত, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, চাব ডিভিজনেল হেডকোৱাৰ্টাৰত চৰকাৰী বিজ্ঞাপনবিলাক মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিভিন্ন মন্ত্ৰী আৰু বিজেপিৰ চৰকাৰৰ সেই প্ৰচাৰৰ যোগেদি বিজেপিৰ প্ৰচাৰ চলোৱা বিভিন্ন হোৰ্ডিং আছে, আৰু ৰাস্তাত বিভিন্ন ঠাইত ফ্লেগ আছে বিজেপিৰ, চৰকাৰী খুঁটাবিলাকত চৰকাৰী স্থানত ফ্লেগ আছে, আৰু বিভিন্ন চৰকাৰী ৱালত বিজেপিৰ কিছুমান প্ৰচাৰ ৱাল পোষ্টাৰিং লিখা আছে। এই গোটেইবিলাক আমি আশা কৰিছিলোঁ ২৪ ঘণ্টাৰ ভিতৰত দূৰ কৰিব লাগিছিল, কিন্তু আমি সেইটোৱে লিখিছিলোঁ। আমাৰ যিখন কমপ্লেইন আছিলে, আমি এইটো জানো, আমাৰ কমপ্লেইনত আমি সেইটোৱে লিখিছিলোঁ যে কোড অফ কণ্ডাক্ট বলবৎ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত এইখিনি দূৰ কৰিব লাগে, আৰু নিৰ্বাচন আয়োগে আমাক আশ্বাস দিয়াৰ পিছতো আজিলৈকে দূৰ হোৱা নাইকিয়া। সেইকাৰণে আজি আমি এই সংবাদমেলৰ যোগেদি আমি মহাজোঁটে আমি আজি এইটো দাবী কৰিছোঁ যে অহা ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ অসমৰ চুকে কোণে বিজেপি যিমানবিলাক বিজ্ঞাপন আছে চৰকাৰী বিজ্ঞাপন, এই গোটেই চৰকাৰী বিজ্ঞাপন তেওঁলোকে উঠাই দিব লাগে, ৱাল পোষ্টাৰিং তেওঁলোকে বন্ধ কৰিব লাগে, ৰিমুভ কৰিব লাগে, আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়, চৰকাৰী সম্পত্তি, লাইটৰ খুঁটাৰ পৰা ধৰি বিভিন্ন ধৰণৰ বা মিউনিচিপালিটিত থকা ডিভাইডাৰ, ৱাল, এই ইত্যাদিবিলাকত যিবিলাক বিজেপিৰ ফ্লেগ
অৰ্থাৎ চৰকাৰী স্থানত ৰাজহুৱা স্থানত যিবিলাক বিজেপিৰ ফ্লেগ এতিয়াও লগাই ৰাখিছে সেই ফ্লেগ সকলোবিলাক অতৰাই মুক্ত আৰু নিকা নিৰ্বাচনৰ পৰিৱেশ গঢ়ি তুলিব লাগে। আৰু লগতে আমি যিটো ডিমাণ্ড কৰিছিলোঁ যে বিজেপি এতিয়াও আগতে আছিলে যে একেৰাহে 3 বছৰ কণ্টিনিউ কৰা যিকোনো চৰকাৰী গেজেটেড বিষয়া তাত এই নিৰ্বাচনী কোড অফ কণ্ডাক্টৰ আগত তেওঁলোকক ট্ৰেন্সফাৰ কৰিব লাগিছিল নাম্বাৰ 1। আৰু নাম্বাৰ 2 গৃহ জেগাত হোম ডিষ্ট্ৰিক্টত যদি কোনোবা তেনেকুৱা গেজেটেড অফিচাৰ আছে তেওঁ 3 বছৰ নহ'লেও হোম ডিষ্ট্ৰিক্টত থাকিলে ডিউৰিং ইলেকশ্যন তেওঁক ট্ৰেন্সফাৰ কৰিব লাগে। এই দুটা কথাও আমি নিৰ্বাচনী আয়োগলৈ লিখিছিলোঁ, কিন্তু এতিয়া আমি দেখা গৈছে যে বহু বিষয়া কণ্টিনিউৱাছলি 3 বছৰ পাৰ কৰিছে তেওঁলোকক ট্ৰেন্সফাৰ কৰা নাইকিয়া। আমি নিৰ্বাচন আয়োগক আমি স্পেচিফিক এইবিলাক আমি দিম। আৰু বহু বিষয়া আছে যি নিজৰ হোম কনষ্টিটুৱেঞ্চিত এতিয়াও আছে, হোম কনষ্টিটুৱেঞ্চিত আছে। গতিকে এইখিনিক হোম কনষ্টিটুৱেঞ্চি বা হোম ডিষ্ট্ৰিক্টত আছে। গতিকে এইখিনিক অতি সোনকালে চৰকাৰে ট্ৰেন্সফাৰ কৰিব লাগে, তাৰ কাৰণে নিৰ্বাচন আয়োগে ব্যৱস্থা ল'ব লাগে। আমি এইকেইটা কথা দাবী জনাইছোঁ। ধন্যবাদ। মই এইখিনি কথাৰ লগত এটা যোগ দিব খুজিছোঁ। আপোনালোকে লক্ষ্য কৰিছে যে এখন ক'লা আইন যিখন আফচা বুলি কয়, সেই আইনখন অসমৰ কিছু অংশত প্ৰযোজ্য আছিল, কিন্তু এতিয়া চৰকাৰে সেইখন গোটেই অসমত জাপি দিছে, সম্প্ৰসাৰিত কৰিছে। ই এটা ভয়ংকৰ কথা। নিৰ্বাচনৰ আগে এনেকুৱা এখন জঘন্য আইন গোটেই অসমত জাৰি কৰি তেওঁলোকে কি বুজাব খুজিছে। গতিকে বুজা যায় যে নিৰ্বাচনত তেওঁলোকৰ এটা অংক আছে শাসক দলৰ, আৰু সেই লক্ষ্য ৰাখি আইন শৃংখলাৰ পৰিস্থিতি সৃষ্টি কৰি ল'বৰ কাৰণে এই আইনখন তেওঁলোকে গোটেই অসমলৈ সম্প্ৰসাৰিত কৰিছে। আগতে কেতিয়াও এইটো হোৱা নাছিল। সেইকাৰণে আমি মহাজোঁটে এই আইনখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। এইটো আমাৰ খুব সোনকালে হ'ব। আমি ডেট নকওঁ, কিন্তু এটা কথা স্পষ্ট, 5 তাৰিখৰ পৰা যিহেতু নমিনেশ্যন ফাইলিং আৰম্ভ হ'ব, গতিকে আমি 1st ফেজৰ, গতিকে আমি 5 তাৰিখৰ আগতেই এইখিনি আমি সম্পূৰ্ণ কৰিম। নাই, RJDৰ লগত আমাৰ এটাই আলোচনা হৈছে। তেখেত তেজস্বী যাদৱ ইয়াত আহিছে, তেখেতে গোটেই গ্ৰাউণ্ড চিটুৱেশ্যনটো অধ্যয়ন কৰিবলৈ আহিছে, আৰু তেখেতে আমাক নিজে কৈছে যে বিহাৰত RJDৰ জিকাৰ সম্পূৰ্ণ পথত আছিল, কিন্তু সম্পূৰ্ণৰূপে বিজেপিয়ে মেনিপুলেট কৰি মিছইউজ অফ পাৱাৰ কৰি তেওঁলোকক হৰুৱাইছে। গতিকে সেইটো যাতে ইয়াত অসমত ৰিপিট নহয়, সেইটো তেওঁ চাবৰ কাৰণে ইয়াত আহিছে, আৰু তাৰ কাৰণে আমাক কৈছে সকলো ধৰণৰ ছাপোৰ্ট আমাৰ মহাজোঁটক দিব, আৰু তেজস্বী যাদৱে অসমৰ বিভিন্ন ঠাইত কেম্পেইন কৰিব। এইখিনি কাৰণেই তেখেত আহিছে। নাই, সেইটো কথা আমি এতিয়া চিন্তা কৰা নাই। আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰ কথা নহয়। আমাৰ চবতকৈ ডাঙৰ কথা হৈছে বিজেপিৰ অপশাসনৰ পৰা অসমক বচাব লাগে। আমাৰ সেইটোহে 1 নম্বৰ এজেণ্ডা। সেইটো আমি ক'লোৱেই নহয়। আমাৰ যে মূল এজেণ্ডা হৈছে বিজেপিক অপসাৰণ কৰিব লাগে। আমাৰ সেইটো এজেণ্ডা। সেইটো পিছত হ'ব, গণতান্ত্ৰিকভাৱে সেইটো প্ৰচিডিঅৰ গণতান্ত্ৰিকভাৱে হ'ব। No. Are you asking me? Yes. Listen, this press conference is about Mahagathbandhan. First, we will fight. The agenda is to fight elections against BJP, against the evil, against who are only सिर्फ धर्म के नाम पे जो इलेक्शन लड़ता है, हम लोग उसके खिलाफ है। हमने इक्वालिटी जो रखनी है, समाज में सेक्युलर रहना है, उसके खिलाफ जो है हम लोग, महंगाई के खिलाफ हम लोग इलेक्शन लड़ रहे हैं इकट्ठा मिलके। नौकरियां नहीं मिल रही है, उसके खिलाफ हम लोग इलेक्शन लड़ रहे हैं। हेल्थ केयर जो है उसके खिलाफ लड़ रहे हैं। महिला सुरक्षा नहीं मिल रही, उसके खिलाफ लड़ रहे हैं। ये आपके मुख्यमंत्री के बाद, इलेक्शंस के बाद ये सारी पार्टी बैठ के तय करेंगी।
কোন চৰকাৰত আছে এতিয়া মন্ত্ৰী থাকে নেকি এতিয়া মন্ত্ৰী থাকে ৰিজাইন কি দৰকাৰ আছে মই কোৱাৰ পিছত আৰু কি ৰিজাইন নকৰে কি ৰিজাইন নকৰে কিহৰ ৰিজাইন লাগে আৰে এতিয়া মিনিষ্টাৰ আছে নেকি আছে ক'ত দেখিছে আৰে আজি মই মহাজোঁটৰ লগত বন্ধু হোৱাৰ পিছত পাৰ্টীয়ে মহাজোঁটৰ লগত থকাৰ পিছত ইয়াত কিবা মন্ত্ৰী থকাৰ প্ৰশ্ন আহি নেকি আৰু এতিয়াতো মন্ত্ৰীয়ে নাই ক'ত মন্ত্ৰী কোন মন্ত্ৰী আপুনি মোক শিকাব বিচাৰিছে আপোনাক আমাৰ মন্ত্ৰীসকলে আপোনাক নোকোৱা কাৰণে দলৰ সিদ্ধান্ত নয় বুলি ভাবিছে নেকি তো আমাৰ মন্ত্ৰীসকলে মই যেতিয়া ক'বলৈ দিব তেতিয়াহে ক'ব সেই মন্ত্ৰী নাই কি মন্ত্ৰী এতিয়া কোন মন্ত্ৰী আছে এতিয়া ইলেকশ্যন ডিক্লেয়াৰ দিলে ইয়াত মন্ত্ৰী থাকে কি এইটোতো আপোনালোকে জানি দেখোন ভালকে মৰকে অসমবাসী ৰাইজে কি বিচাৰিছে ইয়াৰ এগেইনষ্টত আমি নাযাওঁ ইয়াৰ এগেইনষ্টত আমি নাযাওঁ অসমবাসী ৰাইজৰ লগত আছে আমি থেংক ইউ থেংক ইউ প্লিজ আপোনালোকে সকলোৱে লাঞ্চ গ্ৰহণ কৰিব কাইলৈ লাঞ্চ সকলোকে লাঞ্চ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো থেংক ইউ ফটো এখন অনিৰুদ্ধ অনিৰুদ্ধক एक मिनट प्लीज प्लीज हमारे जनरल सेक्रेटरी रही गई एखन दी दे फटो थैंक यू थैंक यू अच्छा प्लीज लांच ग्रहण कर हाँ प्लीज